লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ অন্তৰ্গত বিভিন্ন স্থানত এতিয়াও যি অবৈধভাৱে শিল বালিৰ সৰবৰাহ অব্যাহত আছে আমি বিভিন্ন সময়ত বাতৰি প্ৰকাশ কৰিছোঁ। এয়া হৈছে দুলুং ভৱন অৰ্থাৎ পথালিপাম বনখণ্ডৰ যি বিড অফিচাৰৰ কাৰ্যালয় আৰু এইখন দেখিছে কালি পৰদৈৰ পৰা এখন পথালিপাম বনখণ্ডৰ যি বনকৰ্মীসকল ধৰি আনিছে আৰু এখনত বালি আছে। চালান নোহোৱাকৈ এখন সৰবৰাহ কৰিছিলে, বালি আছে ইয়াত আৰু দেখুৱাইছোঁ আপোনালোকক। কথাটো হ'ল যে পথালিপাম বনখণ্ডৰ অন্তৰ্গত বিভিন্ন স্থানৰ পৰা বৰদৈ বুলিয়ে নহয় কিবা বুলিয়ে নহয় বিভিন্ন স্থানৰ পৰা যি শিল বালিৰ সৰবৰাহ মানে অবৈধ সৰবৰাহ অব্যাহত আছে। কেঁচাৰবিলাকৰ পৰা যি চালান নোহোৱাকৈ বস্তুবিলাক নিয়ে, কেঁচাৰবিলাকো ইয়াত সাৰ পানী যোগান ধৰিছে। আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ মাজতে মানে ট্ৰেক্টৰ ধৰি থকাই হয় বাৰু। পথালিপাম বনখণ্ডৰ বনৰক্ষীসকলে ট্ৰেক্টৰো ধৰে আৰু অবৈধভাৱে ট্ৰেক্টৰত সৰবৰাহ কৰা হয় শিল বালি। আৰু এটা কথা যে ইয়াত চলি থকা মই যি দেখিছোঁ আমাৰ বগী নদী গোটেই এলেকাটোত চলি থকা, মানে বগী নদী বুলি ক'লে গোটেই এলেকাটো বুলি ক'লে ধৰক বগী নদী, চাউলধোৱা, চৰাইমৰীয়া, চিয়াজুলিৰ পৰা আদি কৰি বোকানলা চোকানলা এইবিলাকৰ পৰা ইয়াত যিসমূহ ট্ৰেক্টৰ ডাম্পাৰ চলি থাকে ইয়াত প্ৰায়বিলাকে অবৈধভাৱে চলায়। আৰু ট্ৰেক্টৰবিলাকৰ এটা কথা হ'ল কি, ট্ৰেক্টৰবিলাকৰ যি নাম্বাৰ প্লেট নাথাকে, ইয়াৰ নাম্বাৰ প্লেট আছে বাৰু। আৰু কিছুমান ডাম্পাৰত কি কৰে, এই নাম্বাৰ প্লেটটো পাছফালে নলগায়, মানে তেতিয়াহে মানে ধৰিব নোৱাৰিব, নাম্বাৰ প্লেট ফটো মাৰিবলৈ ভিডিঅ' কৰিব নোৱাৰিব, ফটো মাৰিব নোৱাৰিব বা বনৰক্ষীৰ চকুত ধূলি দি যাব পাৰিব, এনেকুৱা ধৰণৰ ছিষ্টেম এটা হৈ থাকে। কিন্তু পথালিপাম বনখণ্ডৰ যি বনৰক্ষীসকলে শেহতীয়াকৈ দেখিছোঁ যে তেওঁলোকে এখন দুখন ধৰিবলৈ আৰম্ভ কৰিছে। আৰু বিশেষকৈ লখিমপুৰৰ পৰা যদি ধৰক প্ৰটেকশ্যন পাৰ্টি আহে বা শীৰ্ষ বিষয়াসকল আহে, বন বিষয়াসকল, তেওঁলোকে কিন্তু ইয়াত বেছিকৈ আবদ্ধ কৰা পৰিলক্ষিত হয় অবৈধভাৱে। কিন্তু ইয়াত যদি ভালকৈ বনৰক্ষীসকলে যদি চেক কৰে তেতিয়াহ'লে কিন্তু ইয়াত থ'বলৈ এই জেগাটোত থ'বলৈ আপোনাৰ মানে অবৈধভাৱে শিল বালি কঢ়িওৱা ট্ৰেক্টৰ ডাম্পাৰ ট্ৰাক থ'বলৈ জেগা নাইকিয়া হ'ব। সেয়েহে আমি অনুৰোধ জনাইছোঁ পথালিপাম বনখণ্ডৰ বনৰক্ষীসকলক, বিড অফিচাৰৰ পৰা আদি কৰি সকলোকে আমি অনুৰোধ জনাইছোঁ তেওঁলোকে বনজ সম্পদ যি লুণ্ঠন, এই লুণ্ঠন প্ৰক্ৰিয়া নাশ কৰিবলৈ তেওঁলোকে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। এয়া আমাৰ ফালৰ পৰা তেওঁলোকলৈ অনুৰোধ জনাইছোঁ। এয়া চাওক এখন ডাম্পাৰ শিল বালি, এনেকুৱা ডাম্পাৰ কিমান আছে। ৰাজহ ফাঁকি দি যদি এনেকৈ আনিবলগীয়া হয় তেতিয়াহ'লে চৰকাৰে কিমান ৰাজহ হেৰুৱায়। আৰু চৰকাৰে ৰাজহ হেৰুওৱাৰ লগে লগে কিমান জনসাধাৰণৰ পইচাহে, সেইখিনি জনসাধাৰণৰ কামতে তেওঁলোকে ইউজ কৰিব। জনসাধাৰণৰ মানে বিভিন্ন ধৰণৰ ৰাজহুৱা কাম কাজ উন্নয়নৰ কাৰণে কাম কৰিব, সেইখিনি নিশ্চিতভাৱে লছ হৈ যায়। আৰু বনৰক্ষীসকলকতো ধৰক এই ৰাজহ বন বিভাগৰ পৰা ৰাজহ যি পায় চৰকাৰে তাৰ পৰাতো দৰমহাখিনি দিব, নহ'লে হয় নহয়। মানে গোটেই কথাখিনি ৰাইজৰ টকা, এইটো বস্তুটো ৰাইজৰ টকা এনেকৈ ফাঁকি দি পেলাই ধনী হৈছে, কোটিপতি হৈছে। সেয়েহে আমি অনুৰোধ জনাইছোঁ এনেধৰণৰ যি অবৈধ শিল বালি কঢ়িয়াই অনা ডাম্পাৰ ট্ৰেক্টৰ হওক তেওঁলোকক তন্নতন্নকৈ চেক কৰিব লাগে আৰু চেক কৰাৰ পিছত তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ।